টাৰ্গেট ভুৱা PhD ডিগ্ৰীধাৰী 6 মাহৰ ভিতৰত জালত পৰিব ভুৱা ডিগ্ৰীধাৰী জালত পৰিল 2 অধ্যক্ষ ভেজাল অসম মুলুকত ভেজাল বস্তুৰ পয়োভৰ ভেজাল ওলাইছে শিক্ষাটো APSCত পাইকাৰী হাৰত মুন্না ভাই ACS APS জালত পৰাৰ পিছত এবাৰ জালত পৰিল 2 ভুৱা PhD ডিগ্ৰীধাৰী তাকো দুখনকৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ইতিমধ্যে 2 ভুৱা ডিগ্ৰীধাৰী অধ্যক্ষক নিলম্বন কৰিলে ৰাজ্য চৰকাৰে দুজন প্ৰিন্সিপালক ইতিমধ্যে আমি সাসপেন্ড কৰাৰ নিৰ্দেশ দিছিলোঁ আৰু সেই মৰ্মে ইতিমধ্যে দুজন ভুৱা PhD অধ্যক্ষক ইতিমধ্যে নিলম্বিত কৰা হৈছে ৰব ইমানতে নহয় ৰাজ্যৰ কলেজে কলেজে ভুৱা PhD ডিগ্ৰীধাৰী শিক্ষকে ভিৰ কৰিছে এবাৰ তৎপৰ হ'ল অসম বিধানসভা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ অধ্যক্ষতাত গঠিত এছেম্বলি পেটেনশ্যন সমিতিৰ কঠোৰ প্ৰস্তাৱ ৰাজ্য চৰকাৰক 6 মাহৰ ভিতৰত বৰখাস্ত কৰক ভুৱা PhD ডিগ্ৰীধাৰীক বিশেষভাৱে ইতিমধ্যে গভৰ্ণমেণ্টে অসমত এনে ধৰণৰ ভুৱা PhD লোৱা কিমানখিনি PhD হোল্ডাৰ তেনেকুৱা ধৰণৰ প্ৰফেচৰেই হওক অধ্যক্ষ আছে সেই কথাটো তদন্ত কৰাৰ কাৰণে এটা কমিটি কৰি দিছে আৰু সেই কমিটিয়ে 6 মাহৰ ভিতৰত গোটেইখিনি স্কুটিনিউ কৰি সেই ক্ষেত্ৰত এখন তালিকা প্ৰস্তুত কৰিব কোনো ভুৱা PhD-ধাৰী ব্যক্তি মানে কোনো কিন্তু এইবাৰ হাৰি যাব নোৱাৰে এতিয়া বল চৰকাৰৰ পক্ষত যদিহে ৰাজ্য চৰকাৰে সদিচ্ছা দেখুৱায় তেন্তে জালত পৰিব জাকে জাকে ভুৱা PhD ডিগ্ৰীধাৰী অৱশ্যে সকলো নিৰ্ভৰ কৰিব ৰাজ্য চৰকাৰৰ কাৰ্যপন্থাৰ ওপৰতহে ভিডিঅ' জাৰ্নেলিষ্ট ৰিপুলৰ সহযোগত ৰমেন কলিতাৰ ৰিপৰ্ট প্ৰাগ নিউজ